Good morning, dear children. Welcome to the Assamese class once again after the Puja holidays. তোমালোকে পূজা হলিডেজ চাগে ভালকৈ ৰেষ্ট কৰিলা কাৰণ এইবাৰতো আমি পূজা চেলিব্ৰেট কৰিব পৰা নাই ভালকৈ, গতিকে তোমালোকৰ এটলিষ্ট ৰেষ্ট হ'লে কেইটা দিন। আৰু পূজাটো আমি আগতে কি কৰোঁ, পূজা ঘৰলৈ গৈ পেলাই আমি প্ৰসাদ খাওঁ, খিচিৰি খাওঁ। এইবিলাক হৈছে পূজাৰ লগত ৰিলেটেড বস্তু ন। তোমালোকে খাই ভাল পোৱা নহয় চাগে? ভাল পোৱা নে বেয়া পোৱা? মই বহুত ভাল পাওঁ। আমাৰ এনেকৈ পূজাৰ লগত যেনেকৈ প্ৰসাদ আৰু খিচিৰি ৰিলেট হয় খাদ্য বস্তু, ঠিক তেনেকৈ আমাৰ বেলেগ কিছুমান উৎসৱো আছে যাৰ লগত আৰু কিছুমান বেলেগ ধৰণৰ ফুড আইটেম এছ'চিয়েট হৈ আছে। আৰু সেইবিলাকৰ মাজত আমাৰ অসমীয়াৰ প্ৰধান উৎসৱটো হৈছে, পালন কৰা উৎসৱ হৈছে বিহু। আৰু এই বিহু আমি 3 প্ৰকাৰৰ পালন কৰোঁ: ৰঙালী বিহু বা বহাগ বিহু, তাৰপিছত ভোগালী বা মাঘ বিহু, আৰু কঙালী বা কাতি বিহু। এতিয়া আমি 2টা বিহুত কিন্তু খুব খাদ্য বস্তু বনাওঁ, ভৰপূৰ খাওঁ আমি। সেইটো হৈছে, এটা হৈছে ৰঙালী বিহুত আৰু আনটো হৈছে ভোগালী বিহুত। আৰু ভোগালী বিহুটোৰ নামটোৱে সেইকাৰণে ভোগালী, য'ত আমি খুব খাই মেলি ভোগ কৰোঁ, এনজয় কৰোঁ, গতিকে তাৰ নাম ভোগালী বিহু। এতিয়া তোমালোকে কোৱাচোন, ভোগালী বিহুত আমি কি পিঠা বনাওঁ? ভোগালী বিহুতে মানুহে সাধাৰণতে বেছিকৈ পিঠা পনা বনায়। সেই পিঠাবিলাকৰ বিভিন্ন নাম আছে, যেনেকৈ তিল পিঠা, তাৰপিছত নাৰিকল পিঠা, বৰ পিঠা, কেটলি পিঠা, আৰু বহুত আছে, চুঙা পিঠা। তাৰপিছত লাড়ু বনাওঁ আমি বিভিন্ন ধৰণৰ, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তাৰপিছত আৰু বহুতেই গমৰ লাড়ু, চিৰাৰ লাড়ু, আজিকালি সেইবিলাকো বনায়। তাৰপিছত দৈ চিৰা খাওঁ আমি। আৰু ভোগালী বিহুত আমি আৰু 2টা বস্তু খুব ধুনীয়া, কোনো দেশতে পালন নকৰা আমি 2টা ধুনীয়া বস্তু দেখা পাওঁ। এটা হৈছে, তোমালোকে যে এতিয়া পিকচাৰখনত দেখি আছা, মোৰ লগত আছে, ওপৰলৈ যে জোঙাকৈ সেই খেৰ দি পেলাই, ষ্ট্ৰ দি পেলাই যে বনাইছে, সেইটোক কোৱা হয় মেজি। মেজিটো আমি বিহুৰ ভোজ খোৱাৰ পিছদিনাখন কি কৰোঁ, ৰাতিপুৱাই উঠি পেলাই জ্বলাই পেলাই, সেই যে জুইটো জ্বলে তাক আমি সেৱা কৰোঁ। অগ্নি দেৱতাক সেৱা কৰাৰ পাছত আমাৰ পিছদিনাখনৰ পৰা বেলেগ বিহুবোৰ আৰম্ভ হৈ যায়, মানে মানুহৰ বিহু, গোঁসাই বিহু এইবিলাক পালন কৰোঁ আমি। সাধাৰণতে ভোগালী বিহুত আমি গোঁসাই বিহু বা এনেকৈ ভাগকৈ নকৰোঁ। 7 বিহুটো আমাৰ সাধাৰণতে ৰঙালী বিহুতহে হয়, কিন্তু তাৰ পিছদিনাখন আমি আৰু ভালকৈ পিঠা পনাবিলাক খাওঁ। ভোজৰ দিনাখনতো আমি মাছ মাংস আদি কৰি পেলাই, এইবোৰ দি পেলাই ভোজ ৰান্ধি পেলাই আমি সেইদিনাখন ভোগালী বিহুৰ ভোজটো খাওঁ। এই যে ভোজ খাওঁ যিটো ঘৰত, সেই ঘৰটোক কোৱা হয় ভেলাঘৰ। এই যে তোমালোকে ছাইডত তলৰ ফালে দেখিছা নহয়, সেইটোক কয় ভেলাঘৰ। এই ভেলাঘৰবোৰ আজিকালি বিভিন্ন আকৃতিত বনায়। তোমালোকে যদি বিহুৰ সময়ত গাঁৱৰ ফালৰ ঘৰলৈ যোৱা, ৰাস্তাত দেখা পাই যাবা, কোনোবাই কেনেকৈ বনাইছে, তলাতল ঘৰৰ নিচিনা বনাইছে, কোনোবাই ৰংঘৰৰ নিচিনা বনাইছে, বা বেলেগ বেলেগ আকৃতিত এই ভেলাঘৰবিলাক বনায়। এতিয়া আমাৰ আজিৰ পাঠটো হৈছে কনভাৰচেশ্যনৰ দ্বাৰা পঢ়াবলৈ লাগিব, যিটো মই পঢ়াম। কনভাৰচেশ্যনেল হয় এইটো। তাত ল'ৰা ছোৱালী, আইতা ককা এইবিলাকৰ লগত কথা পাতি পেলাই পাঠটো আৰম্ভ হ'ব। গতিকে এই পাঠটো আমাক ভোগালী বিহু বা মাঘ বিহুৰ ওপৰত দিছে। গতিকে তোমালোকে পেজ নাম্বাৰটো ওলাই লোৱাচোন, 45, পেজ নাম্বাৰ 45 অফ ইউৰ ৰিডাৰ বুক। এতিয়া মই তোমালোকক পঢ়ি পেলাই দিম, তোমালোকে মনোযোগ দি পেলাই শুনিবা, যাতে প্ৰনাউন্সিয়েশ্যনবোৰ ৱৰ্ডবিলাকৰ শিকা ভালকৈ আৰু ভালকৈ পঢ়িব পাৰা। গতিকে চাই যোৱা তোমালোকে। খোৱাৰ টেবুলত মাকে পিঠা পনা জলপান আদি যোগাৰ কৰে। কামৰ মাজতে তেওঁ ভিতৰত থকা ল'ৰা ছোৱালী দুটাক মাতে। চোৱাচোন, এটা চিন দেখুৱাইছে নাটকৰ নিচিনা। তেওঁ কি কৰিছে, মাকে কি কৰিছে, খোৱাৰ ডাইনিং টেবুলত পিঠা পনা চব জলপান যোগাৰ কৰি পেলাই, তাৰপিছত তেওঁ নিজে কাম কৰি থকাৰ মাজতে আকৌ নিজৰ ল'ৰা ছোৱালীকেইটাক মাতিছে। কি বুলি মাতিছে? বাবা মানু আহা, বিহুৰ পিঠা খোৱাহি। ল'ৰা ছোৱালী দুটাৰ নাম বাবা আৰু মানু। তেওঁলোকক বিহুৰ পিঠা খাবলৈ মাতিছে। আৰু বাবা মানুহে দুটাই একদম দৌৰি আহিলে। বাবা মানুহে বাহ পিঠা বুলি সোমাই আহে।
আহিয়ে বাবাই টেবুলৰ পৰা পিঠা এখন লৈ পট কৰে মুখত ভৰাব বিচাৰে। তোমালোকে কৰা নহয় এনেকুৱা ন? গতিকে তেতিয়া মাকে কি ক'লে, যেতিয়া বাবাই পিঠা এখন খাব ধৰিলে মাকে ক'লে ৰ'বা ৰ'বা কি কৰা বাবা থোৱা, এনেকৈ আহিয়ে পিঠা খায় নেকি? আগতে চোৱা ককা আইতাক মাতি আনাগৈ, ক'লে যে এনেকুৱা নকৰে নহয়, বিহুৰ দিনাখন কিছুমান নীতি নিয়ম আছে। তেওঁ ক'লে যে যোৱা তোমাৰ ককা আৰু আইতাক মাতি লৈ আহা। তেতিয়া মানুহে কি সুধিলে, মাকক সুধিলে যে মা আমি ককা আইতাক সেৱা কৰিব লাগিব নেকি? তেতিয়া মাকে ক'লে ডাঙৰক সেৱা নকৰাকৈ বিহুৰ দিনা একো বস্তু খাব নাপায়। এই যে বিহুৰ দিনাখন সেৱা কৰা, এইটো এটা হৈছে কাষ্টম, ৰিচুৱেল, পৰম্পৰা। গতিকে সেইটো বস্তু আমি পালন নকৰাকৈ একো খাব নাপায় বুলি কোৱা হয়। তাৰপিছত তেতিয়া বাবাই সুধিলে যে কিয় খাব নাপায় আমিনো বিহুৰ দিনা কিয় ডাঙৰক সেৱা কৰোঁ? তেতিয়া মাকে বুজাই পেলাই ক'লে যে এইটো আমাৰ নিয়ম, সেইকাৰণে। তাৰপিছত মানুহে ক'লে, উত্তৰটো মানুহে দিলে। তেতিয়া বাবাই ক'লে তই বেছি জান মানুহে আকৌ দুটাই তৰ্ক লাগিলে, আমি দেখোন সদায় কৰোঁ, নিয়ম কাৰণেহে কৰোঁ, এনেই কৰোঁ নেকি ন মা? তেতিয়া মানুহে মাকৰ পৰা ছাপৰ্ট বিচাৰি বাবাৰ লগত এনেকৈ তৰ্ক কৰি পেলাই সুধিলে। তেতিয়া কি হ'ল, মাকে ক'লে মানুহে ঠিকেই কৈছে বাবা, বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰাটো নিয়ম, ই আমাৰ পৰম্পৰা। মই যে ক'লোঁ পৰম্পৰা মানে হৈছে আমাৰ ৰীতি নীতি, নিয়ম। গতিকে বাবাই ক'লে মানে বহুত বছৰ আগৰ পৰা চলি অহা নিয়ম। পৰম্পৰা শব্দটোৰ অৰ্থ এইটোৱে। বাবাই কৈ দিছে, বাবাৰ কথাতে আছে, পৰম্পৰা মানে হৈছে বহুত দিনৰ আগৰ পৰা চলি অহা নিয়ম নীতি। ককা আহিলে, ককাক আহি পেলাই কি কৰে, বাবা মানুহ তোমালোকে পিঠা খালাই নেকি? সুধিলে সিহঁত দুটাক। দেউতা মা আহক, মই ইহঁতক পঠিয়াইছিলোঁৱেই আপোনালোকক মাতিবলৈ। তেতিয়া বাবা আৰু মানুৰ মাকে বাবা আৰু মানুহ ককাকক ক'লে যে দেউতা আহক, মই অলৰেডি ইহঁতক আপোনালোক দুজনক মাতিব পঠিয়াইছিলোঁৱে। তেতিয়া ককাকে কি ক'লে, মাতিব লাগিছে কিয়? পিঠা চিৰা দৈ গুড় এইবোৰৰ মলমলীয়া গোন্ধে আমাক ভিতৰতেই খবৰ দিছে খোৱাৰ সময় হ'ল বুলি। তেতিয়া ককাকে ধেমালি কৰি পেলাই ক'লে যে কিয়নো মাতিব লাগে যি ধুনীয়া ধুনীয়া খাদ্য তুমি যোগাৰ কৰিছা, এইবিলাকৰ গোন্ধে একদম আমাক মাতিয়ে লৈ আহিছে। তাৰপিছত আইতাকে কি ক'লে, ইহঁত দুটাই একোকে খোৱা নাই নেকি এতিয়ালৈকে? আইতাকে বাবা আৰু মানুহৰ কথা সুধিলে যে সিহঁতে এতিয়াও একো খোৱা নাই নেকি? তেতিয়া মানুহে কি বুলি ক'লে, বিহুৰ দিনা আমি তোমালোকক সেৱা নকৰাকৈ কেনেকৈ খাম আইতা? এনেকৈ তাই উত্তৰ দিলে। বাবাই খপ কৰি আগবাঢ়ি গৈ ককাক আইতাকৰ ভৰি দুখন পূজা হৈ চুৱে সেৱা কৰাৰ কামটো সামৰে। আৰু বাবাই কি কৰিলে, সি ল'ৰা মানুহ, তাৰ উৎপাতটো অলপ বেছি, সেইকাৰণে সি লগে লগে অলপমান বেণ্ড হৈ পেলাই ককা আইতাকৰ ভৰি চুই পেলাই সেৱা কামটো কৰি ল'লে। কিন্তু তেতিয়া মানুহে কি ক'লে চোৱা, মাকে ক'লে বাবা তেনেকৈ নহয়, ভালদৰে সেৱা কৰা। তেতিয়া মাকে তাক শিকালে যে এনেকৈ নকৰে নহয়, তুমি ভালকৈ সেৱা কৰা। তেতিয়া মানুহে ক'লে আইতা তোমাৰ তামোলৰ বটাখন দিয়াচোন। তেতিয়া মানুহে বটা আমি সৰু এখন যে তামোল পাণ দিবৰ কাৰণে লওঁ, সেইখনক বটা বুলি কয়, কাঁহ পিতলৰ। গতিকে তাই সেইখন আইতাকৰ পৰা খুজিলে আৰু বটাখন লৈ ককাক আইতাকৰ সন্মুখত থৈ তাই আঁঠু কাঢ়ি পেলাই ককাক আইতাকক সেৱা কৰিলে। বাবা আমি ককা আইতাক সেৱা কৰোঁ বুলি তাই বাবাকো মাতি ল'লে আৰু দুয়োটাই তেওঁলোক দুজনক সেৱা কৰিলে। আৰু ককাক আৰু আইতাকে সিহঁতক প্ৰাণ ভৰি আশীৰ্বাদ কৰিলে কি বুলি, ঈশ্বৰে দুয়োৰে মংগল কৰক, পঢ়া শুনা খেলা ধূলা নাচ গান সকলোতে আগবঢ়াই নিয়ক, দুয়োকে বেমাৰ আজাৰ নোহোৱাকৈ ৰাখি ভাল মানুহ হ'বলৈ গা আৰু মনত শক্তি দিয়ক, এই কথা তোমালোকক দীৰ্ঘায়ু কৰক, এই বুলি কৈ পেলাই সিহঁতক প্ৰণামৰ পৰা উঠিবলৈ ক'লে। গতিকে আজি আমি ইমানখিনিলৈকে পঢ়িম। মই 2টা পেজে লৈছিলোঁ, ফিনিচিঙলৈকে অকণমান সেৱা কৰা পৰ্বটো শেষ কৰি দিলোঁ। গতিকে আজিৰ পাঠটোৰ পৰা আমি কি শিকিছোঁ? আজিৰ পাঠটোৰ পৰা আমি শিকিছোঁ এটা অসমীয়া পৰম্পৰা, যিটো হৈছে বিহুৰ দিনাখন, মাঘ বিহুৰ দিনাখন আমি ৰাতিপুৱা শুই উঠি পেলাই আমাতকৈ যিজন ডাঙৰ হয় গা পা ধুই পেলাই তেওঁলোকক আমি সেৱা কৰিব লাগে বা তেওঁলোকৰ প্ৰণাম ল'ব লাগে। তাৰপিছতহে আমি আমাৰ খোৱা বোৱা আৰম্ভ কৰিব লাগে। তাৰপিছত আৰু আমি কি গম পালোঁ, বিভিন্ন ধৰণৰ খাদ্য বস্তু যে ভোগালী বিহুত তৈয়াৰ হয় সেই কথাটো জানিলোঁ। আৰু তাৰপিছত আমি মেজি আৰু ভেলাঘৰ যে
ভোগালী বিহুৰ দিনা মানুহে বনায় সেই কথাটো গম পালোঁ। এই বিহুটো পালন কৰি আমাৰ কি লাভ হয়? এই বিহুটো পালন কৰিলে মানুহৰ মাজত পৰম্পৰাটো অটুট থাকে আৰু মানুহে কি কৰে ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহ বৃদ্ধি হয়। এতিয়া এইখিনিতে আমি যিবিলাক নতুন ৱৰ্ড পাইছোঁ সেইখিনি মই তোমালোকক দিম আৰু তোমালোকে নিজেও আণ্ডাৰলাইন কৰি পেলাই লিখি ল'ব লাগিব যে কোনকেইটা তোমালোকে টান পাইছা সেই ৱৰ্ডকেইটা। আৰু এতিয়া কৈ দিলোঁ তোমালোকক, এতিয়াৰ পৰা মই আগতেও কৈছিলোঁ কিন্তু ইমান কম্পালচৰি কৰি দিয়া নাছিলোঁ। এতিয়া কিন্তু এইটো কম্পালচৰি হ'ব। তোমালোকে ডিক্সনাৰী কিনিব লাগিব, অসমীয়া অভিধান এখন ঘৰত থাকিবই লাগিব। গতিকে সেইখন চাই পেলাই নিজে কেনেকৈ শব্দৰ অৰ্থ বাহিৰ কৰিব লাগে এইটো শিকিব লাগিব। আমি তোমালোকক দি দিব পাৰোঁ, কিন্তু তোমালোকৰ হেবিট গ্ৰ' কৰিবৰ কাৰণে এতিয়াৰ পৰা সেই কামটো তোমালোকে নিজে কৰিব লাগিব। আৰু চোৱা, এতিয়া ইয়াৰ লগত ৰিলেটেড তোমালোকৰ এক্সট্ৰা কুৱেশ্যন কিছুমান উঠিব পাৰে, যেনে ধৰা বিহুৰ সময়ত মানুহে কেনেধৰণৰ সাজপাৰ পৰিধান কৰে, তাৰপিছত সেই সাজপাৰবোৰ কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয়, এই কথাবিলাক তোমালোকক সুধিব পাৰে বা আহিব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন। তাৰপিছত আৰু এটা যিটো আমাৰ পাঠটো দিয়া নাই এতিয়ালৈকে, বিহুৰ সময়ত প্ৰয়োগ কৰা বা বিহুৰ সময়ত বজোৱা কেইটামান বাদ্যযন্ত্ৰৰ নাম লিখা বা কোৱা, এইবোৰ কিন্তু আহিবই পাৰে। তোমালোকে নিজে চাই মেলি পঢ়িব লাগিব। এতিয়াৰ পৰা তোমালোকৰ কুৱেশ্যনবিলাক অকণমান এনেকুৱা ধৰণৰ হ'ব য'ত তোমালোকে এক্সট্ৰা বস্তু পঢ়ি মেলি হ'লেও কি কৰিব লাগিব, নিজৰ নলেজটো বৃদ্ধি কৰিব লাগিব। গতিকে বিহুৰ লগত ৰিলেটেড কথাবিলাক তোমালোকে এতিয়া পঢ়িবা। ইয়াতে কিছুমান ৱৰ্ডছ আছে চোৱা, যিবোৰৰ ৰাইম মিলে, যেনে পট কৰে, খপ কৰে, এনেকুৱা ধৰণৰ ৰাইমিং ৱৰ্ডবিলাকো তোমালোকে উলিয়াবা। তাত কিছুমান অপজিট ৱৰ্ডছ ওলাব পাৰে আমাৰ। অপজিট ৱৰ্ডছবিলাকো আমি চাব লাগিব। গতিকে এই আজিৰ লেচনটোত মই ইমানখিনিয়ে পঢ়াইছোঁ আৰু বাকী কিছুমান কথা মই তোমালোকক গুগল ক্লাছৰুমত দি দিম। সেইখিনি তোমালোকে গুগল ক্লাছৰুমৰ পৰা লিখি ল'বা নিজৰ কপিত। আৰু যিখিনি কুৱেশ্যনছ দিম এতিয়াৰ পৰা কিন্তু নিজেহে আনচাৰ লিখিব ট্ৰাই কৰিব লাগিব। আমি দি দিলে সহজেই হয় বস্তুটো, কিন্তু সেই বস্তুটো কৰাৰ কাৰণে তোমালোকৰ ভাষাটোৰ ওপৰত আধিপত্যটো কমি গৈছে, যাৰ ফলত তোমালোকে নিজে চিন্তা নকৰা, কষ্ট কৰি পেলাই ৱৰ্ড মিনিংটো বিচাৰিব চেষ্টা নকৰা, দুখন এখন মেগাজিন নপঢ়া। গতিকে এতিয়াৰ পৰা তোমালোকে সেইবোৰৰ লগত অভ্যস্ত হ'ব লাগিব। এটা মই নতুন ৱৰ্ড কৈছোঁ, অভ্যস্ত মানে ইউজড। তোমালোকে সেই কামবোৰ কৰিবৰ কাৰণে হেবিচুৱেট হ'ব লাগিব। গতিকে আজিৰ মই লেচনটো পাঠটো ইমানতে সামৰিছোঁ আৰু বাকী যিখিনি দি দিম তোমালোকে গুগল ক্লাছৰুমত সেইখিনি চাই ল'বা। থেংক ইউ।